জয়গুরু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে পাম তোমাৰে চৰণৰ ৰেণু পদকুটি দ্বাৰেক কৰো প্ৰণাম। পৰম শ্ৰদ্ধাৰ এই পশ্চিম মৰিগাঁৱৰ শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত অনুষ্ঠিত হোৱা যি বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে যি মহাভাগৱত আজি ইয়াত আৰম্ভ হৈছে, ইয়াত উপস্থিত থকা ভক্তবান বৈষ্ণৱ ভাই-মাতৃসকল সকলোৰে চৰণত আমি সেৱা লৈছিলোঁ, যাতে আপোনালোকক জন্মান্তৰ হিচাপে আমি সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এই গুৰুসকল এয়া মহাভাগৱতৰ কাহিনী। এই কাহিনীৰ অন্তৰালত আমি সকলো বান্ধ খাই আছো। আমি নাজানো যে আমিবিলাক কোন, আৰু আমি কলৈ আহিছিলোঁ আৰু আমি কলৈ যাম। এই দৰ্শনটোৰ কাৰণে এই মহাভাৰতৰ সৃষ্টি হ'ল। এই কাহিনীটো ইমান সুন্দৰ যে অম্বৰীশ ৰজাই বহুত সাধীনতাৰে দেখিবলৈ মাতি আনিছিল। তেওঁৰ ব্ৰতটো ভাঙিব আৰু সকলোকে অন্ন ভোজন কৰাব, কিন্তু তালৈ ৬০,০০০ৰ লগত এই দুৰ্বাসা মুনি আহিছিল। আৰু দুৰ্বাসা মুনিয়ে স্নান কৰিবলৈ গৈ বহু সময় কৰাৰ পিছত ঋষিসকলে অন্নখিনি খাই পেলালে। এইটোৱে হ'ল কাহিনীৰ উৎস। আৰু তেতিয়া দুৰ্বাসাই অম্বৰীশ ৰজাক সাপ দিলে, আৰু সাপ দিয়াৰ ফলশ্ৰুতিত ভগৱন্ত বিষ্ণুৱে অম্বৰীশ ৰজাক কি কৰিলে? সহায় কৰিলে। এই গুৰুসকল ইয়াত কৈছে যে ইয়াত হেনদানি ঈশ্বৰত পশু কৰম এই উপায় একে ৰহে তোমাৰ জীৱন। কাক কৈছে? আমাক কৈছে। অম্বৰীশ, আমি প্ৰত্যেকজন ব্যক্তি এক অম্বৰীশ নামৰ ৰজাজনৰ দৰে আমি এজন ৰজা। গতিকে আমি ভগৱন্তৰ ওচৰত যেতিয়ালৈকে আমি শৰণাপন্ন নহওঁ, তেতিয়ালৈকে আমাৰ কোনো কাৰণত গতি নাই, কোনো কাৰণত আমি শান্তি নাপাওঁ। গতিকে আমি ভগৱন্তৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰিব লাগিব। কুশল হুৱে কৰি তুমি জয় দেৱী বুলি মন ভৰিলা
হৰকি পামন অতয় পৰাৰি মহানি চৈলন্ত চক্ৰে দান পাশে পাশে দেখে খেলিনেন্দ ইগি পাশে পায়নায়তি খানো নিরুপম জাগনাই তয়াতি কালো রবিকম অবৈকুণ্ঠ বলিও জপ পরম সুন্দর ততয় আছে প্রাণী রূপ মনোহর আর রহিলে ভাবে আছে গেইটানে ভগবন্ত যাহার মহিমা সদায় আনন্দে কামন্ত যেন ঈশ্বর করি কৃপাছে দেখিলন্ত তথাপি সত্যতময় কুশরণের এতিয়া দুৰ্বাসা মুনিয়ে এই চক্ৰই যেতিয়া খেদি খেদি লৈ ফুৰিছিলে তেতিয়া দুৰ্বাসা মুনিয়ে গৈ ব্ৰহ্মাৰ ওচৰ পাইছিল আৰু ব্ৰহ্মাৰ পৰা কোনো যেতিয়া সহায় নাপালে তেতিয়া শিৱৰ ওচৰলৈ গ'ল শিৱৰ ওচৰতো তেওঁ খুব সুন্দৰকৈ কোনো সহায় নাপালে নোপোৱাৰ পিছত তেতিয়া ভগৱন্ত বিষ্ণুৰ ওচৰত বৈকুণ্ঠলৈ যাবলৈ তেওঁ প্ৰয়াস কৰিলে আৰু বৈকুণ্ঠত তেওঁ উপস্থিত হৈ যি দেখিছিল যে লক্ষ্মী সম ভগৱন্ত অনন্ত আছে আৰু তাত সুন্দৰকৈ তাত থকা বৈকুণ্ঠৰ যিটো মহিমা এই মহিমা তাত প্ৰকাশ হৈ আছিলে আৰু তাত গৈ তেওঁ উপস্থিত হ'ল এতিয়া কথাটো হৈছে কি আমি কিবা বিপদত পৰিলে ভগৱন্তৰ নাম লওঁ আমাৰ মনুষ্যসকলৰ এটা এনেকুৱা এটা মন আছে যেতিয়ালৈকে সুখে ভোগে আনন্দ উৎসাহত যেতিয়ালৈকে তেওঁ সচল মনেৰে যেতিয়া থাকে তেতিয়া কিন্তু ভগৱন্তৰ নাম স্মৰণ কৰিবলৈ তেওঁ পাহৰি যায় গতিকে যেতিয়া বিপদ আহিব তেতিয়াহে ভগৱন্তৰ নাম লয় গতিকে এতিয়া অম্বৰীশ ৰজাক ধ্বংস কৰিবৰ কাৰণে দুৰ্বাসাই অভিশাপটো দিলে কিন্তু এই অভিশাপটো কি হ'লগৈ এনে এটা পৰ্যায় পালেগৈ যে অভিশাপে হৈ থাকিল কিন্তু তেওঁ গতি পাবৰ কাৰণে এতিয়া তেওঁ সেই গীতামলে যেতিয়া জুইৰ পৰাই যেতিয়া তেওঁ খেদি ফুৰিছে প্ৰচণ্ড শক্তিৰ জুইৰ পৰা এই চক্ৰ সুদৰ্শন চক্ৰই যেতিয়া তেওঁক আগুৰি লৈ আছিলে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁ এতিয়া বৈকুণ্ঠত গৈ উপস্থিত হৈছে গতিকে আমি ভগৱন্তৰ ওচৰত আমি শৰণাপন্ন হ'বই লাগিব আজি নাই কাইলৈ নাই পৰহিলৈ আমি এক বাস্তৱ সত্তাৰে আমি ভগৱন্তৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰিবই লাগিব Puri Nanda Guru
মহাভয়ে কান্দে আজি দুপৰীয়া ইমান ৰ'দৰ তাপত আমি সকলোকে লগ হৈ এই ভগৱন্তৰ কথা শুনিব লগা হৈছে, ভাগৱতৰ কথা শুনিছোঁ আৰু আমাৰ এই জীৱনৰ ধন্যতা আমি প্ৰতিপন্ন কৰিছোঁ। গতিকে এক ব্যস্ততাৰ জগত, প্ৰতি ঘৰে ঘৰে কেৱল ব্যস্ততাৰ মাজতে আজি মনুষ্যসকল বিফল হৈ আছে। ভগৱন্তৰ নাম ল'বলৈ সময় নাই। কিন্তু আজি ভাগৱতে কি কৰে? দুৰ্বাসাক যেতিয়া সুদৰ্শন চক্ৰই দৌৰাই লৈ ফুৰিছিল, গৈ গৈ যেতিয়া তেওঁ বৈকুণ্ঠ ধাম পালেগৈ, তেতিয়াও সেই সুদৰ্শন চক্ৰই তেওঁক লগ এৰা নাই। আৰু তেতিয়া তেওঁ গৈ ভগৱন্ত বিষ্ণুৰ চৰণত পৰি কান্দিছে, প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু অনাদি ঈশ্বৰ, আপুনি মোক সহায় কৰক, মোক সুদৰ্শন চক্ৰই মোক খেদি ফুৰিছে। গতিকে এই মোৰ এই বিপদ কালটোত আপুনি মোক কৰুণাময় ঈশ্বৰ, আপুনি মোক কৃপাদান কৰক, এই বুলি পেলাই তেওঁ ভগৱন্তৰ ওচৰত শৰণ গ্ৰহণ কৰিছে। সেই গুৰুসকল, আমাৰ মোৰ গুৰুজন ভোলাৰাম দাস বাপে আপোনালোকৰ ওচৰত বৰ সুন্দৰকৈ বহুতো সুন্দৰভাৱে আপোনালোকৰ ওচৰত দেখা কৰিছিল আৰু আমিও তেখেতৰ প্ৰতিষ্ঠ হিচাপে আমিও দুআষাৰ এতিয়া ক'বলৈ ওলাইছোঁ। আপোনালোকে আজি এই ভাগৱতৰ পৰা এটা বস্তু লৈ যাব। এই বস্তুটো শুনক, মই এটা সৰুকৈ কাহিনী এটা কম। মোৰ গুৰুজনে কোৱা কাহিনী ময়ো ক'বলৈ শিকিছোঁ। এজন সাধাৰণ মানুহে তেওঁ ওচৰৰে এখন পুলিচ থানাত দাৰোগা বাবুৰ লগত বন্ধুত্ব কৰিলে। দাৰোগা বাবুৱে তেতিয়া ক'লে যে ইমান তুমি ভাল, তোমাক মই বন্ধু আনিছোঁ, এই বুলি তাই দাৰোগা বাবুৱে বৰ মৰম কৰে। কিন্তু সেইদিনাখন এটা আপত্তি কৰিলে তেওঁ, যে বন্ধু আপুনি এই থানাৰ কৈছে, আপুনি মোক এটা সহায় কৰিবলৈ বোলে কি, আমাৰ ঘৰখনৰ বাহিৰে চব ইয়াত মানুহে ৰাতি ঈশ্বৰ পাশৰ কৰি থাকে। কিয় জানো ঈশ্বৰ পাশৰ কৰে? যাৰ কাৰণে মানে ঈশ্বৰৰ সাধনা কৰা ব্যক্তিজনৰ বৰ সুবিধা হৈছে। বোলে আপুনি এটা কাম কৰক, তেতিয়াহ'লে আমাৰ পুলিচ বাহিনীয়ে একো কৰিব নোৱাৰে, যিকেইটা মাতত বহি সেইকেইটাক আপুনি এদিন ধৰি লওক, ধৰি মাৰধৰ কৰক, আপুনি ভাল হৈ যাব। কিন্তু মাৰধৰ কৰিলে সঁচা, কিন্তু পুলিচে আহি পাই সেই বন্ধুজনক লৈ গুচি গ'ল। তেতিয়া পুলিচ দাৰোগা বাবুৱে কৈছে, হেৰা বন্ধু, মই তোমাক সহায় কৰিব নোৱাৰিম। বোলে কিয়? বোলে মই তোমাৰ বন্ধু হয়,
কিন্তু মই তোমাক সহায় এইকাৰণে কৰিব নোৱাৰো, মোৰ হাতত আইন এখন আছে। গতিকে তুমি মই যিমান বন্ধু নোহোৱা, মই তোমাক কেতিয়াও সহায় কৰিব নোৱাৰো। যেতিয়া তোমাৰ ব্যৱস্থা তুমি নিজেই পাবা, তেতিয়া হাইকোৰ্ট কৰিলে, হাইকোৰ্টত তেওঁ হাৰি সুপ্ৰিম কোৰ্টত কি হ'ল, তেওঁৰ উল্টাকে তেওঁ জমিয়া হ'ল। এই গল্পটোৰ উদ্দেশ্য কি জানে? আমি যদি কান্দিব লাগে ভগৱন্ত কৃষ্ণৰ ওচৰত কান্দক, আমি যদি আবেদন দিব লাগে ভগৱন্ত কৃষ্ণৰ ওচৰত আবেদন দিয়ক। আমি তেনেকৈ সকলোকে আহি পেলাই ইয়াত ভগৱন্তৰ ওচৰত আবেদন দিছে, প্ৰভু আপুনি যে মোক কৃপা কৰে। তথাপিও এই গল্পৰ আধাৰত আপোনালোকক কৈছো, আমি বিপদত পৰিলেহে ভগৱন্তক বিচাৰো। এতিয়া সেই দুৰ্বাসায়ো যেতিয়া তেওঁ এই সুদৰ্শন চক্ৰই তেওঁক যেতিয়া সুদৰ্শন চক্ৰই খেদি কৰিছিল, তেতিয়াহে তেওঁৰ অনুভৱ হৈছে যে মই কাৰ দুখ কৰিলো, মই কাৰ লগৰ লগালো, মই কি কাৰণে আজি সুদৰ্শন চক্ৰই মোক দৌৰাই লৈ লগা হৈছে। নিশ্চয় এজন একান্ত ভকতৰ দুখ মই কৰিছিলো। গতিকে ভগৱন্তৰ ওচৰত তেওঁ শৰণে পৰি পেলাই এই আবেদনবিলাক কৰিছে যে মই ভৱিষ্যতলৈ মই এই ভকতৰ দুখত কেতিয়াও, ভকতৰ দুখৰ পৰা মই যাতে মুক্ত হৈ দিব পাৰোঁ, তাৰ কাৰণে তেওঁ ভগৱন্ত বিষ্ণুৰ ওচৰত গৈ পেলাই সমস্ত আমি যদি আবেদন নিবেদন যদি ভগৱন্তক কৰিবই নোৱাৰোঁ, তেতিয়া আমাৰ জীৱনৰ কিবা অৰ্থ আছে নেকি? একো অৰ্থ নাই। আপোনালোকক এটা কথা কৈ দিওঁ, 90% মানুহে এতিয়া ভগৱানক নিবিচাৰে, কিন্তু 10% একান্ত ভকত আছে পৃথিৱীজুৰি। 10% ভগৱন্তৰ নিত্য নৈতিকভাৱে নাম লয়, ভগৱন্তৰ প্ৰসাদ খায়, ভগৱন্তৰ নাম হৃদয়ত লৈ তেওঁলোকে ঈশ্বৰ সাধনা কৰি আছে। গতিকে য'ত 90% এফালে আৰু 10% এফালে, আপোনালোকে চাওক ভগৱন্তৰ নাম লোৱা মানুহৰ সংখ্যা বহুত কম। কেৱল ভোগ-ভাত, কেৱল আনন্দ উল্লাসত জড়িত হৈ থকা প্ৰতিজন ব্যক্তি সত্তা, কেৱল মোক লাগে সুখ লাগে, সুখ লাগে, সমৃদ্ধি লাগে, কিন্তু এই লগা বস্তুটো দিব একমাত্ৰ সচ্চিদানন্দ ভগৱন্ত প্ৰভু ভগৱন্তই। বাকী কোনেও কিন্তু এই সুখৰ সম্ৰাজ্ঞী হৈ সুখ প্ৰদান কৰিব নোৱাৰে। গতিকে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ কথাৰে দিলে। গতিকে আমি ভগৱন্তক আমি কি কৰিব লাগিব? ভক্তি কৰিব লাগিব। ভক্তিৰে আমি ভগৱন্তক নিবেদন কৰিব লাগিব আমাৰ সকলো সমস্যা, তেতিয়াহে ভগৱন্তই আমাক কৃপাদান কৰিব। পদু ভকতৰ দুহয় আচৰিৰ বাবু, অমহে মাকন বানিয়া দিলো মই গাব। মুদ কৰে মহাদুষ্ট নাহি নাহি আৰু অজিঘামি কৰিলো দাৰো, ভয়ৰে প্ৰতিকাৰ অগতিত বাবন প্ৰভু কৰি উদ্ধাৰ। মহাপাদ কি কৰে নাম ললে দাৰো, বুলিবা তুমি ভয়কৰ দুহয়াতি, তোমাৰ বাকৰ মই নেদেখো নিষ্কৃতি। আমি মনুষ্য জীৱন লাভ কৰিলোঁ, আমাৰ সাধনাৰ ফলত আমি 84 লক্ষ জনি প্ৰাপ্ত হৈ আহি আমি এবাৰ মনুষ্য হৈছোঁ। আমি প্ৰকৃততে কেনেকুৱা হ'ব লাগে? আমি প্ৰকৃততে আমি কেনেকুৱা এজন
ব্যক্তি হ'ব লাগে তাৰ কথাটো আপোনালোকে জানি লওক। দুৰ্বাসাই স্নান কৰিবলৈ গৈ যেতিয়া বহুত সময় কৰিলে, যেতিয়া ৬০,০০০ ঋষিমুনিয়ে ক'লে যে তেওঁ এজন দুৰ্বাসা, লগত তেওঁ কেইজনমান পালি নেতা গৈছে, তেওঁ আহি পোৱাৰ পিছত তেওঁ খাব। গতিকে তুমি যিহেতুকে একাদশী ব্ৰত পালন কৰি আছা আৰু আমাক অন্ন ভোজন কৰাবলৈ বিচাৰিছা, যে আমিবিলাকে সকলোৱে আমি গ্ৰহণ কৰোঁ, তেওঁ আহি পেলাই খাবলৈ। তেওঁ আহি পেলাই দেখিলে সকলোৱে খাই আছে, তেওঁৰ অগ্নিকৰ্মা হৈ তেওঁ অম্বৰীশ ৰজাক অভিভক্ত কৰিলে। কিন্তু যদি তেওঁ সেইটো কৰিব লাগিছিল, ঋষিমুনিয়ে খাই আছে যিহেতু মই এজনেহে, মোৰ কাৰণে খুব হেৰি কৰিব লাগে। গতিকে আমি মনুষ্য দেহ ধাৰণ কৰি আমাৰ যদি সহ্য গুণ, ক্ষমা, দয়া এইবিলাক যদি নাথাকে, আমি মিছাতে ভকতালি কৰি খোলা চেৰেংখন লৈ গামোচাখন ল'লে ভকত নহয় বুলি পেলাই গীত এটা মানে গাইছে। যদি আমাৰ সংস্কাৰ নাই, যদি আমাৰ হৃদয়খন ভকত বনাব পৰা নাই, যদি আমি সমস্ত জগতত ব্ৰহ্মময় দেখিব পৰা নাই, তেতিয়াহ'লে মোৰ এই চেৰেঙৰ কোনো অৰ্থ নাই, গামোচাৰো অৰ্থ নাই, মোৰ ভকতালিৰ কোনো অৰ্থ নাই। যদি মই ভকত হৈছোঁ, তেতিয়াহ'লে সমস্ত জগতক বিষ্ণুময় দেখিব লাগিব আৰু এৰা ধৰা মন্দিৰ আমি সংসাৰখনত আমি গৈ থাকিব লাগিব। মহাত্মা গান্ধী সেইদিনা গুলিয়াব, নাথুৰাম গডছে সেইদিনাখন গুলিয়াব, কিন্তু তাৰ অলপ সময়ৰ আগত তেওঁলৈ এটা বাৰ্তা গৈছে যে महात्मा जी आप मत जाइए, आज हालत खराब है, आज अपनी भूली ना है, अपनी नाता हो। কিন্তু তেওঁ যেতিয়া ক'লে কি যে মই গ'লে কি হ'ব, মই যাম, সেইখিনিতে তেওঁ ভুল কৰিলে। গতিকে তেওঁ শেষত নাথুৰাম গডছে তেওঁ গুলিয়ালে। এতিয়া আমাৰ কথা হৈছে কি, আমি এটা ভুল কৰিলোঁ, ভুলটো কৰাৰ পিছত অনুশোচনা আহে, মই কিয় ভুলটো কৰিলোঁ বাৰু। কিন্তু এনে কোনো বেয়া বেয়া কামবিলাকত এনেকুৱা ভুল কৰাৰ পিছত তাৰ কোনো ক্ষমা নাই। এতিয়া কৈছে যে মহা পাতকীয় নাম ল'লে কৰি যাব পাৰে, পাতকীসকলে যদি নাম লৈ কৰি যাব পাৰে, তেতিয়াহ'লে আমি এতিয়া নামক কিয় আদৰ কৰিব নোৱাৰোঁ? আমি নাম ল'বলৈ যত্ন কৰিব লাগিব। নাম ল'লে আমাৰ শৰীৰত কোনো ক্ষতি নহয়, কাৰণ জানা শ্ৰীৰাম নাম বীজ, সমস্ত শাস্ত্ৰৰ মূল বীজ। গতিকে ৰাম নামটো ল'বলৈ আমাৰ কেতিয়াও চিন্তা নকৰি আমি হৃদয়তে ৰাম নাম লৈ থাকিবলৈ যত্ন কৰিব লাগে।
জড়িত কৰি থকা এই মনুষ্য জীৱন আমাৰ প্ৰতি মুহূৰ্ততে আমি মহাকালৰ ইচ্ছাত আমি এনেকুৱা অৱস্থা প্ৰাপ্ত হওঁ যে মহাকালে যদি মোক গ্ৰাস কৰে তেতিয়া মোৰ কি গতি হ'ব। গতিকে মহাকালক ভয় কৰি আমি কি কৰিছোঁ, ভগৱন্তৰ ওচৰত আমি প্ৰণাম কৰিছোঁ। গতিকে সমস্ত যুৱক যুৱৰাজী এতিয়া স্তৰমান, অৰ্থাৎ সকলোৱে এতিয়া মোৰ যদি কাইলৈ যদি মোৰ মৃত্যু হয়, মোৰ মানুহৰ কিন্তু বিধৱা হ'ব, মোৰ ল'ৰা ছোৱালীবিলাকো মাউৰা হ'ব, গতিকে কি গতি হ'ব বাৰু? গতিকে প্ৰত্যেকজন ব্যক্তিৰ মৃত্যুৰ যিটো সন্ত্ৰাস, সেই সন্ত্ৰাসত জৰ্জৰিত। গতিকে আমি কি কৰিব লাগিব, আমি সেই কালৰ ভয়ত ঈশ্বৰৰ ওচৰত শৰণে পৰিলে কালে তেতিয়া কয় তুমি ভয়তে ভগৱানৰ নাম লৈ আহিছা, আৰু এতিয়া দুৰ্বাসাক কৈছে যে তুমি মোৰ ওচৰত এতিয়া অভয় শৰণ লৈ তুমি আহিছা, নিশ্চয় তোমাৰ কিবা এটা কাৰণত তুমি ভয়ত আহি পেলাই তুমি মোৰ পদুম চৰণ আহি তুমি কৰিছা। প্ৰকৃততে তুমি নিৰ্ভয়ে জীৱন পাৰ কৰিবলৈ ইচ্ছা নকৰিলা, তুমি দুখৰ দিনটো কিয় মোৰ নাম নল'লা? আমাৰ এতিয়া প্ৰত্যেকজন ব্যক্তিয়ে সন্ধিয়া সময়টো কালৰ সময়, সেই সময়টো আমাৰ নিত্য নৈমিত্তিক যিখিনি কৰ্ম মোৰ আইসকলে কৰিব লাগে, আৰু যাতে মহাকালৰ বদ্ধত আমি লিখি যাবৰ কাৰণে আমি তাৰ পৰা যাতে মুক্তি পাওঁ, তাৰ কাৰণে আমি সাধনা কৰিব লাগে। গতিকে ভয়ত ভগৱন্তক বিচাৰিলে সেই ভগৱন্তই তেতিয়া কৃপা নকৰিব। শাস্ত্ৰই সিদ্ধান্ত দিছে যে কালৰ ইচ্ছাত তুমি মোৰ ওচৰত তুমি আহিছা, এতিয়া বিপদগ্ৰস্ত হৈ পেলাই তুমি মোৰ ওচৰত শৰণে পৰিছা, কিন্তু তোমাক মই ৰক্ষা নকৰিব পাৰোঁ। কিন্তু তুমি এতিয়া টান মাৰিলেহে নামলৈ আহিছা। গতিকে আপোনাৰ আইনাসকলক কৈছোঁ, আমি প্ৰতিটো মুহূৰ্ততে ভগৱন্তৰ ওচৰত আত্মনিবেদন কৰিব লাগে। তোমাৰ ওচৰত মোৰ দিবলৈ একো নাই, আছে মাথোন ভক্তিয়ে মই তোমাৰ চৰণত সেৱা জনাইছোঁ। প্ৰভু আপুনি যেন মোৰ কৃপা কৰে, এই প্ৰাৰ্থনাটো আমি সদায় ভগৱন্তৰ ওচৰত কৰিব লাগিব। তেজস করে তব প্রভু মিলন্ত আমাক, অনিবান উদয়ে তব জীব তুমি এই মতে লিখি দেবে জল বিলায়পান অঙ্গে পদত কিবা কহিব নিশ্চয়, আর আমি তাহান বচন শুনি প্রভু ভগবন্ত ইগিত সম্বন্ধীর কাছে কৃষ্ণে বলিলন্ত, শুনি অগীর্যময়নু স্বতন্ত্র কেবলে অধীন মাত্ৰ ভকতজনৰ, ভকতজনৰ কিয় মই আজি ভয়, অভকতে মুক কৰে নজানে নিশ্চয়, আৰু আমি ময়ো
কৈ আছে যে মই তোমাৰ এতিয়া তোমাক সুদৰ্শন চক্ৰ আৰু তোমাক একুৰা লেলিহান ভূয়ে তোমাক খেলি কৰিছে, কিন্তু তুমি সেই চুৰিকুৰাৰ পিছে পিছে দৌৰি দৌৰি আহি তুমি এতিয়া মোৰ চৰণত কৰিছা। কিন্তু শুনা, ভগত আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে কৈছে যে মই ভকতজনৰ দাস, ভকতে যি কয় সেয়ে মই কৰি যাওঁ। আৰু ভকত মোৰ এনেকৈ কৈছে, ভকতেও মূল কৰে নজানে নিশ্চয়, আৰু ময়ো ভকতক কৰে আনো নজানো, তোমাৰ আগত কৰি দিব কৰি কওঁ। বৰ্তমান সময়ত আমি যিখিনি মানুহে ভকত হৈছোঁ, আমি যিখিনি মানুহে গুৰু শৰণ লৈ নিত্য নৈমিত্তিকভাৱে ঈশ্বৰৰ কৰ্ম কৰি আছোঁ, আমাৰ তত্ত্বটো জনসাধাৰণে বুজিয়ে নাপায়। কাৰণ ভাগৱতখন প্ৰচাৰ মাধ্যমটোত আমাৰ সংকীৰ্ণতা আছে। আপোনালোকে এটা কথা, ধৰ্ম আমি এনেকুৱাকৈ কৰিছোঁ যে ইজনে সিজনক বেয়া পোৱাটোৱে ধৰ্ম, ইজনে সিজনক হিংসা কৰাটোৱে ধৰ্ম। গতিকে আমাৰ সৰ্বাংগীন উন্নতি হ'বৰ কাৰণে আমি কি কৰিব লাগিব? আদৰ্শ প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়াহে আমাক নৱপ্ৰজন্ম বুলি পেলাই আমি চিঞৰি চিঞৰি কওঁ, কিন্তু প্ৰকৃততে নৱপ্ৰজন্মই আমাক আদৰ্শগতভাৱে লোৱা নাই। কাৰণ আমাৰ যিবিলাক শিষ্টাচাৰ সেইবিলাক কেতিয়াও আমাৰ শুদ্ধ হোৱা নাই। গতিকে আৰু ভগৱন্ত ভকত আৰু ভগৱন্তৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে ভকতে যাতে আমাক বেয়া নাপায়, ভকতৰ যাতে বৃহৎ নকৰোঁ, তাৰ কাৰণে আমি কি কৰিব লাগিব? ভকতক ঐকান্তিকভাৱে আমি ভকতজনৰ সেৱা শুশ্ৰূষা কৰিব লাগিব, আৰু ভকতজনৰ মনত আনন্দ আনি দিব পৰাকৈ আমি সেৱা কৰিব লাগিব, ভক্তি কৰিব লাগিব। অন্যথা আমাৰ কেতিয়াও গত্যন্তৰ নাই। বৈষ্ণৱ হব মাত্ৰ সময় কৰো ধ্যান, মুখতে দ্বাৰা হব নজানয়ন, দেখা মৰাই তোমাৰ চেষ্টা কৰিব ভগত কৰি কোৱাটো কৰিবি আৰামে আত্মগান জানাই মোৰ ভকত কৰি মহাস্নেহ বন্দী কৰি আছে প্ৰেম দৰি, দেখা মোৰ লখিনীয়ে মহাপ্ৰিয়তম মুখস্থৰে স্থানান্ত দিলো পৰম, আমি তাহান্তু অধিক মূল স্নেহ বৈষ্ণৱক তোমাৰ আগত লিখি কহিলো তত্ত্বক, আমি মই পৰম গতি জানা সংবাদ অমুত কৰি কিনিচিতকো নেদেখয় অসাৰ, এই গুৰু ভকত আমি অভাৱে যি ধৰণে আপোনালোকক গত্যমান কৰিবৰ কাৰণে মনত এটা বৰ্ষা বহাবৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ যে ভকতক নিন্দা নকৰিব, ভকতৰ দুহৰ পৰা সদায় হাত সাৰিবলৈ যত্ন কৰক।
এতিয়া ভকত মানে কি আপোনালোক কৈছোঁ ন ভকতে ভগৱন্ত ভজন কয় তপদে কলি যুগে কৌতূহলে কীৰ্তন কৰে তপদে যদুবন প্ৰাণ অন্তে কৃষ্ণ চৰণ কিনিও সংযোগ হ'লে হৃদয় ভকত গতিকে ভকত শব্দটোৰ যিটো মানদণ্ড সেইটো আপোনালোকক কৈছোঁ ভকতক নিন্দা কৰিবলৈ শাস্ত্ৰই মানা কৰিছে যি নহওক এতিয়া আপোনালোকক মই ঘৰৰ পৰা কৈছোঁ যে তেওঁ বুজাইছে দুৰ্বাসাক যে মোৰ বক্ষস্থলে স্থানান্তর বিলুভ করম দেখামর লক্ষ্মী এরে মহাপ্রিয়তম বক্ষস্থলে স্থান আকৌ বিলুভ করম আকৌ কৈছে যে মোৰ ভকতক এৰি মই কোনো কাৰণত মই ভগৱন্ত নহয় কাৰণ ভকতে ভগৱন্ত যেনেধৰণে সেৱা অৰ্চনা কৰে সেই কাৰণে মই এটা ভগৱন্ত কিন্তু ভকত অবিহনে মোৰ অস্তিত্ব বিলুপ্তি হৈ যাব গতিকে আমি ভকত হ'ব লাগিব সমস্ত চৰাচৰ জগতখনত থকা মনুষ্যসকল সকলোৱে ভগৱন্তৰ নাম লৈ এজন ভকত হয় তাৰ কাৰণে আমি প্ৰযত্ন কৰিব লাগে আজি এই কৃষ্ণ মন্দিৰত মই যোৱাটো বছৰৰ পিছত আহিলোঁ গতিকে আপোনালোকৰ এটা কথা কৈছোঁ সেইটোৱে হ'ল যে ভগৱতক ভাল পাওঁ কৃষ্ণক ভাল পাওঁ আৰু এই জগতত বেলেগ মায়া মোহত বন্দী হৈ আমি কেৱল ভোগ সামগ্ৰীকে লৈ আমি হাই হাই কৰি থাকিলে নহ'ব ভগৱন্তক বুজিবৰ কাৰণে চিন্তন কৰিব লাগিব কাৰণ তেওঁ মানে দেখিছিল দুৰ্বাসাই যে ভগৱন্তক লক্ষ্মী দেৱীয়ে সেৱা কৰি আছে চৰণত ধৰি পেলাই চৰণ আচৰিত আজি আমি সেইখন বৈকুণ্ঠ য'ত মায়া নাই য'ত পোহৰত আজি আমাক পোহৰ দি আছে দিয়ে সূৰ্যই ৰাতি পোহৰ দিয়ে কি চন্দ্ৰই কিন্তু য'ত চন্দ্ৰ সূৰ্যৰ পোহৰ নাই কেৱল ভগৱন্তৰ শক্তিৰ বলত গোটেই বৈকুণ্ঠ আলোকিত গতিকে আমি ভকত হৈছোঁ ভগৱন্তক তেতিয়া বৰ্ণনা কৰিম আমি কেৱল পোহৰে পোহৰ দেখা পাম আন্ধাৰ নাহি আমি কেৱল পোহৰৰ আশ্ৰয় গ্ৰহণ কৰিব পাৰিম আমি গৃহ পুত্ৰ
আমি ভকত হ'লে আমাৰ অন্তৰখন সম্পূৰ্ণ পৰিৱৰ্তন হৈ এখন নিকা ভাৱমূৰ্তিৰ এখন অন্তৰ থাকিব লাগিব। আৰু এটা কথা কৈছে, আমি এতিয়া কি কৰিলো জানে, ভকত হৈছোঁ সঁচা, কিন্তু তাৰ নীতি নিৰ্দেশনাবিলাক আমি মানি চলিবৰ কাৰণে অপাৰগ। আমাৰ কেৱল এটাই কথা যে এইটো মোৰ ল'ৰা, এইটো মোৰ ঘৰ, এইটো মোৰ ভাৰ্যা, এইটো মোৰ নাতি, এখন বৃহৎ সংসাৰৰ মই এগৰাকী মাতৃ। কিন্তু শাস্ত্ৰই কৈছে যে এই মোক দিয়া টকা, এই দালান ঘৰটো, এই পকী ঘৰটো মোক কোনে দিলে? এই শক্তিটো তাৰ গুণ যদি বিচাৰি চাওঁ, নিশ্চয় ভগৱন্ত। এইখন পৃথিৱীত বাটে বাটে ঘূৰি ফুৰিছে কিছুমান লোক, কৰ্ম সংস্থাপন বিচাৰি হাহাকাৰ কৰি ফুৰিছে, এমুঠি অন্ন বস্ত্ৰৰ কাৰণে হাহাকাৰ তেওঁলোক। ইয়াৰ কাৰণ হ'ল পূৰ্ব জন্মত কৰি ৰখা মহাভূৰৰ প্ৰায়শ্চিত্ত ভোগ কৰি আছে। আৰু আমি শাসনতাৰে সুন্দৰ অট্টালিকাত আৰামত আমি আছো এচি লগাই। এই সুখী দেউতাগৰাকীজন কোন? সেইজনেই হ'ল অনাদি অনন্ত ভগৱন্ত। গতিকে মোৰ কি আছে? মোৰ দেহটোৰ পৰা আত্মা এদিন গুচি যাব আৰু মই নিৰ্ভৰ হৈ পৰি থাকিম। গতিকে আত্মা ঈশ্বৰৰ আগত প্ৰত্যক্ষ সাক্ষাৎ পায়, নপায় জানা কান্ত অবিদ্যাত। গতিকে আমাৰ যি অবিদ্যাই লগ হৈ আছে, যদি আমি ভগৱন্তক সমৰ্পণ কৰিব জনা নাই, সমস্ত পুত্ৰ ভাৰ্যা ধন দৌলত প্ৰযুক্ত বিৰোধী সমস্ত প্ৰভু মই তোমাকে দিছো, মোক একোৱেই নাই। তেতিয়া ভগৱন্তই ভাবিলে মোকে সকলো অৰ্পণ কৰাৰ পিছত তেওঁতো এতিয়া একোৱেই নাই, গতিকে মই তেওঁকতো এতিয়া নিশ্চয় তেওঁক সহায় কৰিব লাগিব। তেতিয়া সহায় আগবঢ়াই তেওঁ আমাক সহায় কৰিবলৈ আহিব। গতিকে চব মোৰ কৰি লৈ জীৱন যাপন কৰিলে কেতিয়াও নহ'ব। আৰু এটা কথা কৈ মই আকৌ কৈছোঁ আপোনালোকে, শত্ৰু কোনো মিত্ৰ কোনো সকলোতকৈ মোৰ যিটো আদৰ্শ, সেই আদৰ্শৰে মোৰ কোনো শত্ৰু নাই আৰু মোৰ কোনো মিত্ৰ নাই। একমাত্ৰ ভগৱন্তৰ বাহিৰে মোৰ কোনো মিত্ৰ নাই। গতিকে মোৰ শত্ৰু নাই আৰু মোৰ মিত্ৰ নাই। কিন্তু মোৰ মিত্ৰ হ'ল একমাত্ৰ অনাদি ঈশ্বৰ ভগৱন্ত কৃষ্ণ। আপোনালোকে ভগৱন্ত সমস্ত অৰ্পণ যেতিয়ালৈকে কৰিব নোৱাৰে, তেতিয়ালৈকে আপোনালোকে কোনো গতি নাপাব। আপোনাক কৈছোঁ শুনক, ৰাজসভাৰ মাজত দ্ৰৌপদী ৰজস্বলা আৰু দ্ৰৌপদী দুষ্ট দুঃশাসনে যেতিয়া দুৰ্যোধনৰ আদেশত দুঃশাসনে দ্ৰৌপদীক বিবস্ত কৰিবলৈ বিচাৰিছিল, তেতিয়া তেওঁ ভাবিছে যে মোক আজি অৱস্থাত কোনে ৰক্ষা কৰিব। তেতিয়া তেওঁ ভগৱন্তক এখন হাতেৰে মাতিছে।